হয়, ক'ব বিচাৰিছোঁ ৰমাকান্ত দেউৰীৰ কথা। মৰিগাঁও সদৰ সমষ্টি যি বিধায়ক আছিল যোৱা 10 বছৰে যি ৰমাকান্ত দেউৰী, তেখেতৰ যি এই 10 বছৰ যি কৰ্ম খতিয়ান প্ৰগতিৰ খতিয়ান নামেৰে যি পুস্তিকাখন উলিয়াইছিল, সেই পুস্তিকাখনে তেওঁ কাল হ'ল নেকি? এইকাৰণে ক'ব বিচাৰিছোঁ, য'ত তেওঁলোকে লিখা আছে 17 নম্বৰ পৃষ্ঠাত 139 নং জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণ বুলি যি এটা স্কিম এটা আঁচনি আছে 2022-23 বৰ্ষত আবণ্টিত পুঁজি আছিল 2.5 লাখ টকা। এই 2.5 লাখ টকাৰ তেওঁ এই নামঘৰটো বনালে ক'ত? আমি সৰজমিন তদন্ত কৰিছোঁ, ক'তো দেখা পাবলৈ নাই। যিটো নামঘৰ আছে জালুগুটি মিলনপুৰ নামঘৰ যি আছে, সেইটো ৰাইজে নিজৰ গাঁঠি ধন খৰচ কৰি বাঁহ খেৰ নিজে তোলা তুলি কৰি তেওঁলোকে বনোৱাহে। কিন্তু আমি স্থানীয় যুৱকসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? যিহেতু তেখেতৰ 10 বছৰ প্ৰগতি খতিয়ান নামৰ হাতপুথিখনত 139 নম্বৰত লিখা আছে যে জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণ 2.5 লাখ টকা তেওঁ আবণ্টি দিছিল 2022-23 বৰ্ষত, কিন্তু ইয়াত শূন্য। কি ক'ব? আমাৰ এতিয়া কি ক'বলগীয়া আছে মানে কি আমি গমেই পোৱা নাছিলোঁ। তেওঁ যেতিয়া ৰমাকান্ত দেউৰী ডাঙৰীয়াই 10 বছৰ খতিয়ান দাঙি ধৰিছে, আমি সেইখন কিতাপত আমি গম পালোঁ যে চাইছোঁ কিমান আছিলে 139 পেজত লিখা আছে জালুগুটি ৰংদলৈ গাঁৱৰ নিৰ্মাণৰ নামত 2.5 লাখ টকা 2022-23ত। এতিয়া আপোনালোকে দেখাই পাইছে 2022-23ত যদি এই কামৰ পুঁজি আহিছে, তেতিয়াহ'লে আপোনালোকে দেখাই পাইছে এই নামঘৰটো জৰাজীৰ্ণ অৱস্থাত আছে। এই টিংপাত আৰু বাঁহৰ কিবা কিবি এনেকুৱা আমাৰ ওচৰ চুবুৰীয়া ৰাইজে 10 টকা 20 টকাকৈ এনেকৈ তুলিকে এইবিলাকে, যদি ধুমুহা বতাহ আহে তেতিয়াহ'লে আমাৰ ভয় লাগি থাকে যে টিংপাতখিনি উৰি যাব নেকি। তেওঁ এইখিনি ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ একেবাৰে এইখিনি ৰাইজৰ আমাৰ প্ৰিয় আছিলে। ৰংদলৈ গাঁও, জালুগুটি মিলনপুৰ গাঁও, তেওঁ ইয়াত আহিয়ে থাকে। এই নামঘৰটো তেওঁ দেখা পায়ে থাকে, আৰু দেখা পাই থাকি তেওঁ এইটো নামঘৰৰ নামত 2.5 লাখ টকা ধৰিছে। তেওঁ এই নামঘৰটো আমাক কৰি দিব লাগিছিল 2022-23তে। আজি তাইকলৈ দেখিছেনে আপোনালোকে এই নামঘৰটোৰ অৱস্থা। গতিকে গোটেই ৰাইজ আমাৰ ক্ষোভিত হৈ আছে তেওঁৰ ওপৰত। তেওঁ এই পইচাটো কি কৰিলে? আমাক সেই পইচাৰ বিনিময়টো আমাক ৰাইজক পইচাটো বিনিময় হিচাপত আমাৰ নামঘৰটো কৰি দিব লাগে। সেইটোৱে আমাৰ ওচৰ চুবুৰীয়া ৰাইজে আমি সেইটোৱে ভাবোঁ। হয়, 2022-23 বৰ্ষতে আবণ্টন পোৱা যি 2.5 লাখ টকাৰ তেওঁ যি প্ৰগতি খতিয়ান নামত যি পুস্তিকাখন উলিয়াইছিল 139 নম্বৰত চিৰিয়েল নম্বৰত আছে জালুগুটি মিলনপুৰ যি নামঘৰ 2.5 লাখ টকাৰ, তেওঁ একো নকৰাকৈ শিল বালি গিটি একো নেপেলোৱাকৈ তেওঁ অনুভৱ হৈছে যেন তেওঁ পাখিসহ খাই দিছে। তেওঁ স্কিমৰ কোনো ধৰণৰ শিল বালি ইটা নপৰাকৈ যিযোৰ নামঘৰ দেখিবলৈ পোৱা গৈছে সৰজমিনত, এইটো ৰাইজে নিজ হাতেৰে নিজৰ গাঁঠি ধন খৰচ কৰি ভাঙিছিল। মই সম্ভৱ হ'লে মই অনুৰোধ জনাম অলপ পৰিৱেশ দেখুৱাবলৈ। এয়া দেখিছে ৰাইজে যি জালুগুটি মিলনপুৰ নামঘৰ যি ৰাইজৰ নিজৰ গাঁঠি ধনেৰে বাঁহ কাঠ তোলা তুলিকৈ তেওঁলোকে নিজে বনাইছে। কিন্তু বিধায়ক ৰমাকান্ত দেউৰী 10 বছৰ যি প্ৰগতি খতিয়ান, সেই পুস্তিকাখনত 139 নম্বৰত লিখা আছে জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণৰ নামত 2022-23 বৰ্ষত 2.5 লাখ টকা আবণ্টিত দিছিল, যিটো 17 নম্বৰ পৃষ্ঠাত আছে। গতিকে আমি ৰাইজৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব? ৰমাকান্ত দেউৰী লিখিছে যে 2.5 লাখ টকা আপোনালোকে এই নামঘৰটোৰ নামত আবণ্টন দিছিল। আমি সেইবিলাক কথা নাজানো, মোৰ পৰা পইচা আহিছে না কিহে আহিছে না। হয়, আমি ভাদমীয়া নাম গাঙা নাতি পুতি লৈ পেলাই ভয় লাগে, পিলিত ঢেকানি মাৰে। হয়, ক'ৰবাত যেন বতাহে যেন কিবা যেন উৰাই কৰি লৈ যায়। আমি সেইবিলাক ভাবি থাকোঁ দে, আমি কি নাজানো আৰু পইচা পাই আহিছে না কিহে আহিছে। বুঢ়ী মানুহ আমি নিজে পইচা ধন হেৰি কৰি পেলাই বনাইছোঁ। 10 টকা 5 টকা উঠাঙা বাঁহ কিনো, আমি নিজৰ বাঁহ থাকিলে নিজৰ বাঁহ দিং, কোনোবা কিনি আনোঁ, সেনেকৈ তোলা তুলিকৈ আমি নিজে বনাই নিজে মাটি উঠাইছোঁ। এতিয়া মাটি নুঠালোঁ, পইচা নাই তেতিয়া। 2.5 লাখ টকা ৰাইজৰ টকা এতিয়া নাজানো আমি। এতিয়া আমাক যিখিনি টকা আহিছে, আমাৰ সেইখিনি টকা ঘূৰাই পেলাই আমাক ঘৰটো বনাই দিব লাগিব, বনাই দিব লাগিব নামঘৰটো। আমি সেইটোহে জানো। হয়, ইতিমধ্যে ৰাইজে আপত্তি কৰিছে যে যিটো 2.5 লাখ টকা আহিছিল আমাক ইমিডিয়েট তৎমুহূৰ্তত আমাক এই নামঘৰটো নিৰ্মাণ কৰি দিব লাগে। গতিকে এই ৰাইজক যি ৰামঠগন দিছে যে 139 নম্বৰত যি জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণৰ যি 2022-23 বৰ্ষৰ 2.5 লাখ টকা যি আবণ্টন পাইছিল, সেই আবণ্টিত ধন এটকাও আঁচনি নামৰ ৰূপায়ণ নহ'ল। গতিকে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব নেকি যে 2026 বিধানসভা নিৰ্বাচনত, সেয়া সময়ত লক্ষণীয় হ'ব।